নমস্কাৰ বন্ধুসকল, মই জ্যোতিপৰ্ণ দাস। আহোম ৰাজবংশৰ অল MCQ ছিৰিজৰ দ্বিতীয় পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে পাৰ্ট 1ত চুকাফাৰ পৰা আদি কৰি চুডাংফাৰলৈকে আলোচনা কৰিছোঁ। সেই ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত নিশ্চয় দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। এতিয়া ব'লক আমি আৰম্ভ কৰোঁ দ্বিতীয় পাৰ্টটো। প্ৰথম প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা নাগশংকৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰোৱা আহোম ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুচেনফা। চাওক, চুডাংফাৰ দিনৰ পৰা আহোমসকলৰ মাজত হিন্দু ধৰ্ম যথেষ্ট শক্তিশালী হৈছিল আৰু তাৰে পৰিণতি স্বৰূপে চুচেনফাই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা নাগশংকৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। তাৰমানে সেই সময়লৈকে আহোমসকলৰ মাজত হিন্দু ধৰ্ম যথেষ্ট প্ৰচলন হৈছিল। দ্বিতীয় প্ৰশ্ন, শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা কোন? এই প্ৰশ্নটো পাৰ্ট 1তো আছিল, তথাপি আকৌ এবাৰ কৈ দিছোঁ। শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজাজন আছিল চুডাংফা। তৃতীয় প্ৰশ্ন, শিঙৰি ঘৰত উঠাৰ আগতে আহোম ৰজাসকলে আন দুখন চাংঘৰত উঠাৰ প্ৰচলন আছিল। সেই ঘৰ দুখনৰ নাম কি? উত্তৰ, শিঙৰি কাঠেৰে নিৰ্মিত পাতঘৰ আৰু হুলুং ঘৰ। সেই পাতঘৰ আৰু হুলুং ঘৰত উঠাৰ পাছতহে আহোম ৰজাসকলে নিয়ম অনুসৰি শিঙৰি ঘৰত উঠিছিল। এতিয়া আমি শিঙৰি ঘৰনো কি আমি জানি লওঁ আহক। শিঙৰি ঘৰ হ'ল আহোম ৰজাৰ অভিষেক পাতিবলৈ শিঙৰি গছৰ কাঠেৰে নিৰ্মিত ঘৰ। আহোম স্বৰ্গদেউ চুডাংফাই আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্ৰচলন আৰম্ভ কৰে। ৰজা শিঙৰি ঘৰত উঠাৰ সময়ত শিঙৰি কাঠেৰে 3টা চাংঘৰ সজা হয়: পাতঘৰ, হুলুং ঘৰ আৰু শিঙৰি ঘৰ। নিৰ্দিষ্ট দিন বাৰ চাই ৰজা পোনতে পাতঘৰ, তাৰপাছত হুলুং ঘৰ আৰু শেষত শিঙৰি ঘৰত উঠে। পাতঘৰত উঠোতে বিভিন্ন পবিত্ৰ স্থানৰ পৰা সংগ্ৰহ কৰি অনা পানীৰে ৰজাই গা ধোৱা নিয়ম কৰে। ৰজাই গা ধোৱা সময়ত পাতঘৰ চাঙৰ তলতে দুজন মানুহ থাকে। ৰজাই গা ধোৱা পানী সৰকি গৈ মানুহ দুজনৰ মূৰৰ ওপৰত পৰে। জনবিশ্বাস মতে সেই মানুহ দুজনে ৰাইজ আৰু ৰজাৰ অপায় অমংগল নেওচা মূৰ পাতি লয়। ৰজাৰ গা ধোৱা অনুষ্ঠান শেষ হ'লে মানুহ দুয়োজনক সোণ ৰূপ দি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া হয়। তেওঁলোককে নেওচা যোৱা বুলি কোৱা হয়। নেওচা যোৱা কাক বোলে, এই প্ৰশ্নটো আকৌ আহিব। হুলুং ঘৰটোত ৰজাই গা ধুৱে। ইয়াৰ পাছতহে ৰজা শিঙৰি ঘৰত উঠে আৰু তাত থকা 7-9 খলপীয়া সোণ ৰূপৰ সিংহাসনত বহে। ৰজা শিঙৰি ঘৰত উঠা অনুষ্ঠান কমেও 8-10 দিন জুৰি অনুষ্ঠিত হৈছিল। 4 নং প্ৰশ্ন, পাতঘৰত উঠোতে ৰজাক গা ধুওৱা হৈছিল আৰু সেই বৈ যোৱা পানী চাংঘৰৰ তলত থকা দুজন মানুহে মূৰ পাতি লয়, যাক ৰজাৰ অপায় অমংগল মূৰ পাতি লোৱা বুলি বিশ্বাস কৰা হৈছিল। পাছত সেই মানুহ দুজনক সোণ ৰূপ দি ৰাজ্যৰ বাহিৰ কৰা হৈছিল। এই প্ৰথাটোক কি বুলি কোৱা হয়? এইমাত্ৰ মই কৈ গ'লোঁ। এইমাত্ৰ মই আগতে যে বুজাইছিলোঁ শিঙৰি ঘৰ কাক বোলে, তাতে মই কৈছিলোঁ এই প্ৰথাটোক কোৱা হৈছিল নেওচা যোৱা। 5 নং প্ৰশ্ন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ল চুহুংমুং। চুহুংমুং কাৰ পুত্ৰ আছিল? 6 নং প্ৰশ্ন, চুহুংমুং কাৰ পুত্ৰ আছিল? ইয়াৰ উত্তৰ হ'ল চুপিমফাৰ পুত্ৰ আছিল। 7 নং প্ৰশ্ন, চুহুংমুং বা দিহিঙীয়া ৰজা কিমান চনত ৰাজপাটত উঠিছিল? ইয়াৰ উত্তৰ হ'ল চুহুংমুং 1497 চনত ৰাজপাটত উঠিছিল। 8 নং প্ৰশ্ন, চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কিয় কোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ল তেওঁ দিহিঙীয়া ফৈদৰ আছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল। চুহুংমুঙে ক'ত ৰাজধানী পাতিছিল? 9 নম্বৰ প্ৰশ্ন, ইয়াৰ উত্তৰ হ'ল দিহিং নদীৰ পাৰৰ বকতাত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। চুহুংমুঙে ক'ত ৰাজধানী পাতিছিল? দিহিং নদীৰ পাৰৰ বকতাত। 10 নং প্ৰশ্ন, চুহুংমুঙে কি নাম গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ল তেওঁ হিন্দু নাম গ্ৰহণ কৰিছিল আৰু নামটো আছিল স্বৰ্গনাৰায়ণ। এই নামটোৰ পৰাই পাছলৈ স্বৰ্গদেউ শব্দটিৰ উদ্ভৱ হয় বুলি বিশ্বাস কৰা হয়। গতিকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখি ল'ব। 11 নং প্ৰশ্ন, শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা শীৰ্ষক বুৰঞ্জীখন কাৰ দিনত লিখা হৈছিল? ইয়াৰ উত্তৰ হ'ল চুহুংমুঙৰ দিনত লিখা হৈছিল। 12 নং প্ৰশ্ন, ৰোমান পঞ্জিকা আই জোতাৰ সলনি
অসমত প্ৰথমবাৰ শকাব্দৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুহুংমুং বা দিহিঙীয়া ৰজাই। চুহুংমুঙে বহুত কাম কৰিছিল, মনত ৰাখি যাব। 13 নং প্ৰশ্ন, আহোমসকলে প্ৰথমবাৰ আগ্নেয়াস্ত্ৰ বা খাৰ বাৰুদ হিলৈ আদিৰ ব্যৱহাৰ কাৰ দিনত শিকিছিল? ইয়াৰো শুদ্ধ উত্তৰ হ'ল চুহুংমুঙৰ বা দিহিঙীয়া ৰজাৰ দিনত। 14 নং প্ৰশ্ন, বৰপাত্ৰ গোহাঁই নামৰ তৃতীয় মন্ত্ৰী পদৰ সূচনা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুহুংমুং বা দিহিঙীয়া ৰজাই। ইয়াৰ আগতে ইতিমধ্যে চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুটা মন্ত্ৰীপদ অলৰেডি গঠন কৰি থৈছিলেই। 15 নং প্ৰশ্ন, প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? উত্তৰ চেংলুং নামৰ চুহুংমুঙৰ সতীয়া ভায়েক। পাছলৈ চেংলুঙে বৰপাত্ৰ গোহাঁই হৈ কনচেং নাম লয়। 16 নং প্ৰশ্ন, জনসংখ্যাৰ প্ৰথম লোকপিয়ল কৰা আহোম ৰজাজন কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুহুংমুং। 17 নং প্ৰশ্ন, আহোমৰ ৰাজত্বত চাৰিং ৰজা বুলি কাক কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল দিহিং, চাৰিং, টিপাম, চামগুৰি, তুংখুং আৰু নামৰূপত শাসন কৰি থকা ৰাজ পৰিয়ালৰ ৰাজকুমাৰসমূহক কোৱা হৈছিল। 18 নং প্ৰশ্ন, আহোম সাম্ৰাজ্যত প্ৰথম মুছলমান আক্ৰমণ কেতিয়া আৰু কাৰ দিনত হৈছিল? উত্তৰ 1527 চনত চুহুংমুঙৰ দিনত হৈছিল। এই আক্ৰমণত মুছলমান সেনাপতিজনৰ নাম আছিল বৰ উজিৰ আৰু তেওঁৰ লগত অহা দুজন সেনাধ্যক্ষ আছিল বিটমানিক আৰু লাইপত। মনত ৰাখিবলগীয়া নাম, পৰীক্ষাত আহিয়ে থাকে, অপশ্যনত হ'লেও দেখিব আপোনালোকে। আহোমৰ নেতৃত্ব লৈছিল কনচেং বৰপাত্ৰ গোহাঁই। এই যুদ্ধত আহোম জয়ী হৈছিল। উল্লেখ্য যে কছাৰী ৰজা খুন খুৰাই বংগৰ মুছলমানসকলক আহোমৰ বিৰুদ্ধে উচতাইছিল। পাছত তেওঁক আটক কৰা হৈছিল। 19 নং প্ৰশ্ন, চুহুংমুঙৰ ৰাজত্বকালত মুছলমানে কৰা দ্বিতীয় আক্ৰমণত মুছলমানসকলৰ সেনাপতি কোন আছিল? উত্তৰ মুছলমানসকলে চুহুংমুঙৰ দিনত দ্বিতীয়বাৰ আক্ৰমণ কৰিছিল 1532 চনত আৰু এই আক্ৰমণত মুছলমানসকলৰ সেনাপতি আছিল তুৰ্বক খান। 20 নং প্ৰশ্ন, তুৰ্বকক কোনে কামৰূপ জয় কৰিব পঠিয়াইছিল? উত্তৰ সূৰ্য কুমাৰ ভূঞাৰ কামৰূপ বুৰঞ্জী অনুসৰি গৌড়ৰ বাদশ্বাহে তুৰ্বকক কামৰূপ জয় কৰিব পঠিয়াইছিল। 21 নং প্ৰশ্ন, তুৰ্বকৰ লগত অহা মুছলমান সেনাপতি হায়াত খানক কোনে বধ কৰিছিল? উত্তৰ শদিয়াখোৱা গোহাঁই ফ্ৰাচেনমুঙে তুৰ্বক আৰু আহোমৰ মাজত হোৱা কলিয়াবৰৰ যুদ্ধত। 22 নং প্ৰশ্ন, মূলা গাভৰু কাৰ পত্নী আছিল? এই প্ৰশ্নটো এডিআৰিত মই প্ৰায়ে আহি থকা দেখিছোঁ, গতিকে এই প্ৰশ্নটো আপোনালোকে মনত ৰাখিব নিশ্চয়। উত্তৰটো হ'ল শদিয়াখোৱা গোহাঁই ফ্ৰাচেনমুঙৰ পত্নী আছিল। মূলা গাভৰু শদিয়াখোৱা গোহাঁই ফ্ৰাচেনমুং বৰগোহাঁইৰ পত্নী আছিল। ফ্ৰাচেনমুঙৰ মৃত্যুৰ পাছত আন 5 গৰাকী মহিলাৰ সৈতে লগ লাগি শত্ৰু সৈন্যৰ সৈতে যুঁজি তেওঁ বীৰত্বৰে মৃত্যুবৰণ কৰিছিল। 23 নং প্ৰশ্ন, সতী সাধনী কাৰ পত্নী আছিল? এই প্ৰশ্নটো আহি থকা দেখোঁ, গতিকে এইটো মনত ৰাখিব। উত্তৰটো হ'ল চুতীয়া ৰজা নীতিপালৰ পত্নী আছিল। চুহুংমুঙৰ দিনতেই আহোম সৈন্যৰ সৈতে যুঁজি নীতিপালৰ মৃত্যু হয়। তেওঁ চুতীয়া ৰজা আছিল, গতিকে আহোমৰ লগত যুঁজোতে তেওঁৰ মৃত্যু হয়। আৰু পত্নী সতী সাধনীয়ে শত্ৰুৰ হাতত বন্দী হোৱাৰ সলনি মৃত্যুক আঁকোৱালি লৈছিল। তেওঁ আহোম সৈন্যৰ হাতত পৰাৰ আগতে তেওঁ নিজকে শেষ কৰি দিছিল। 24 নং প্ৰশ্ন, ৰাণী সতী সাধনীয়ে কোন পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শদিয়াৰ চন্দনগিৰি পাহাৰৰ চূড়াৰ পৰা জঁপিয়াই তেওঁ আত্মহত্যা কৰিছিল। আৰু কেতিয়া কৰিছিল? 1524 চনত। 25 নং প্ৰশ্ন, চুতীয়াসকলৰ সৈতে যুদ্ধ জয় হৈ চুহুংমুঙে কি উৎসৱ পাতি উদযাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঋকখন উৎসৱ পাতি। ঋক মানে হ'ল পুনৰ্জীৱিত কৰা আৰু খন মানে হ'ল জীৱন। ঋকখন মানে হ'ল জীৱন পুনৰুজ্জীৱিত কৰা। চুতীয়া ৰাজ্য জয় কৰি ৰজাই শদিয়াখোৱা গোহাঁই নামৰ এটা পদবীৰো সৃষ্টি কৰে। কাৰণ কিহৰ কাৰণে সৃষ্টি কৰিছিল? চুতীয়া ৰাজ্যৰ চোৱা চিতাৰ দায়িত্ব ল'বলৈ। 26 নং প্ৰশ্ন, শুংখুৰ বা সোণতৰ আৰু দেটচুং
কোন ৰাজ্যৰ ৰজা আছিল? এই প্ৰশ্নটো মই প্ৰায়ে দেখোঁ, দেদচুং কোন ৰাজ্যৰ ৰজা আছিল? গতিকে মনত ৰাখিব, কছাৰী ৰাজ্যৰ ৰজা আছিল। খুংখুৰ বা খুণ্টৰ আৰু দেদচুং কছাৰী ৰাজ্যৰ ৰজা আছিল। একেবাৰে মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত কৰতলীয়া ৰজা দেদচুঙক মৃত্যুদণ্ড দিয়া হৈছিল। ২৭ নং প্ৰশ্ন, চুহুংমুঙে মৰঙীখোৱা গোহাঁই পদবীটো কোনটো অঞ্চলত চাবলৈ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল কছাৰীয়ে এৰি যোৱা কলং নদীৰ উত্তৰ পাৰৰ নগাঁৱৰ বৃহৎ ভাগ চাবলৈ। কছাৰীয়ে বিদ্ৰোহ কৰিছিল দেদচুঙে। দেদচুঙে বিদ্ৰোহ কৰাত তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল। আৰু দেদচুঙক মৃত্যুদণ্ড দিয়াত কছাৰীসকলে নিজ ৰাজ্য এৰি পলায়ন কৰে। আৰু সেই পলাই যোৱা স্থান চোৱা চিতা কৰিবলৈ মৰঙীখোৱা গোহাঁই নামৰ পদবীটোৰ সৃষ্টি কৰে। ২৮ নং প্ৰশ্ন, চুহুংমুঙক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল নিজ পুত্ৰ চুক্লেংমুঙৰ ষড়যন্ত্ৰত ১৫৩৯ চনত কছাৰী লগোৱা ৰতিমনে স্বৰ্গনাৰায়ণ চুহুংমুঙক হত্যা কৰিছিল। ইয়াৰ আঁৰত এটা কাহিনী আছে। চুহুংমুঙৰ পুত্ৰ চুক্লেংমুঙে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিছিল। কাৰণ ইয়াৰ দুটা কাৰণ আছে বুলি কোৱা হয়। ডিমাপুৰ মানে কছাৰী ৰাজ্যৰ পৰা ধৰি অনা ৩গৰাকী কছাৰী ৰাজকুমাৰীক চুক্লেংমুঙে ৰাখিবৰ কাৰণে ইচ্ছা কৰিছিল। কিন্তু দেউতাক অৰ্থাৎ চুহুংমুঙে তেওঁ সেই ৰাজকুমাৰী ৩গৰাকীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে। তেতিয়া পুত্ৰ চুক্লেংমুং ক্ষুণ্ণ হৈ পৰে। আকৌ কুকুৰা যুঁজৰ সময়ত আকৌ এবাৰ তেওঁলোকৰ মাজত কাজিয়া হয়। পিতৃ পুত্ৰৰ এই কাজিয়াৰ পৰিণতি স্বৰূপে চুক্লেংমুঙে পিতৃ চুহুংমুঙক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে আৰু কছাৰী লগোৱা ৰতিমনক ৰাতি মনে মনে শোৱা কোঠালৈ পঠিয়াই চুহুংমুঙক শুই থকা অৱস্থাত ছুৰিকাঘাত কৰি হত্যা কৰোৱায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো নিশ্চয় ক্লিক কৰিব। আৰু আপোনালোকে এনেদৰেই মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। মই ডিটেইল চিলেবাছৰ সকলোখিনি MCQ আৰু মেথছৰ সকলোখিনি চলিউশ্যন, ৰিজনিং সকলোবিলাক মই আনি দিম। আপোনালোকে খালি এনেদৰে মোক ছাপোৰ্ট কৰি গৈ থাকিব। ধন্যবাদ।